এই যে আমি মায়াময় সংসাৰত ভগৱন্ত বস্তুৰ ভকতিৰ বাহিৰে আমাৰ জন্মে জন্মান্তৰৰ যিটো প্ৰাৰব্ধ সংস্কাৰ বা যাক কোৱা হয় কৰ্মবন্ধন, এই কৰ্মবন্ধন আমি খণ্ডন কৰা বৰ জটিল। এইখিনিতে আমাৰ বিধি লিখন কিমান জটিল মন কৰিব পৰাকে এটা কাহিনী মন কৰক। বহু দিনৰ পুৰণি এটি কাহিনী। এসময়ত এজন বুঢ়াই এই কোনোবা এডোখৰ জেগাৰ পৰা বেলেগ এডোখৰ জেগালৈ যাব লগা হ'ল। হাবিতলি ৰাস্তাইদি গৈ আছে আৰু গৈ থাকোঁতে বুঢ়াই দেখিলে মানুহৰ লাওখোলা এটা, আৰু লাওখোলাটোৰ কপালতে লিখা আছে আৰু বা কি হ'বলৈ আছে। বুঢ়াই ভাবিলে, লাখুটিডালে ভালকৈ লুটিয়াই বগাই চালে কপালতে লিখা আছে হাড়তে লাওখোলাটোত আৰু বা কি হ'বলৈ আছে। বুঢ়াই চিন্তা কৰিলে এইটো মাইকী আছিল বা মতাই আছিল, মৰিলেই দেখোন। ইয়াৰ কপালত ধোন তথাপিতো জিলিকি আছে আৰু বা কি হ'বলৈ আছে। বাৰু কি হ'ব বাৰু চাম, এই বুলি লতা এডাল ছিঙি আনি লতাডালটো চিলাই লৈ আনিলে আৰু আনি ঘৰ পালেহি। ঘৰত অলপমান ফটকানি চটকানি মেদিয়াই অকণমান আবুৰকৈ পুৰণি মোনাত এটা ভৰাই বুঢ়ীয়ে ক'ব নোৱাৰাকৈ ঘৰৰ মূধচত বাঢ়ি পেলাই ওলোমাই থৈ দিলে। থৈ দি বুঢ়ীক মাত খাৰ মাতিলে, মই বাঢ়ি পেলাই ইয়াতে বস্তু এটা থৈছোঁ, তই আকৌ নুচুবি নেচাবি। বুঢ়ীয়েও আৰু জোৰ দি ক'লে, নাচাওঁ যাওক। তে বুঢ়ীয়ে মনত সদায় চিন্তা কৰি থাকে, বুঢ়াইনো এইটো বস্তু ইয়াত কি থৈছেহি বাৰু, মোক চুবলৈ মনা কৰিছে, চাবলৈ মনা কৰিছে। ঘৰত আৰু বুঢ়া বুঢ়ী তেওঁলোক দুয়ো ঠিক আছে, বুঢ়াটো কেতিয়াবা ক'বলৈ যাব, চাম। অপেক্ষা কৰি থাকোঁতে থাকোঁতে এদিন সুবিধাটো পাই গ'ল। আজি বুঢ়া যাবগৈ, ঠিক আছে আজি মই চাম কি থৈছে বাৰু। এই বুলি বুঢ়ীয়ে আৰু কিবা ওখ বস্তু এটা যতনাই আনি আৰু উঠি লৈ টোপোলাত নমাই আনিলে। আনি আৰু টোপোলাত দেখিলে লাওখোলাটো। আগৰজনী মূৰটো এতিয়াও এৰিব পৰা নাই, আনি ইয়াতে বান্ধি থৈ দিছে, ঠিক কৰিম আজি ৰ। এই বুলি আৰু বুঢ়ীয়ে টোপোলাটো মানে লাওখোলাটো উলিয়াই ঢেঁকীত খুন্দি একদম নৈত নি উটুৱাই দিলে। বুঢ়াই আহি দেখি বোলে, কি হ'ল, এই তই ইয়াত এইটো নিছিলি নেকি খুলি? আনিছিলোঁ। কি কৰিলি? ঠিক কৰিলোঁ বুঢ়ী মাৰক। কি কৰিলি? একদম ঢেঁকীত খুন্দি নদীত উটুৱাই থৈ আহিলোঁ। এনে কপালৰ লিখন খণ্ডন নহয়। এই বিধি লিখন বোলা বস্তুটো আপোনাৰ ভাগ্যত যিটো আছে সেইটো মানে ঘটিবই আৰু খণ্ডোৱাৰ কোনো উপায় নাই। এতিয়া এই আমাৰ যিমানবিলাক কৰ্মবন্ধন বা মানে সংস্কাৰ থাকে, ভাল সংস্কাৰ থাকে, বেয়া সংস্কাৰ থাকে, এই গোটেইবিলাক খণ্ডন কৰাৰ উপায়টো হ'ল একমাত্ৰ ভগৱন্তৰ নাম। এক বিপ্ৰ অজামিল মন্দ্ৰমতি পাপশীল পুত্ৰ ভাবে সুমৰি তোমাৰে বৈকুণ্ঠে পাই কৰ্মবন্ধ কৰি নাশ বৈকুণ্ঠে পাইলে কবাস ইটো হাতী বিদিত সংসাৰে দয়াল ঠাকুৰ হৰি যদুমণিও নাম অধমে তোমাৰ নাম
নাকি একো বিপ্ৰ জামিল। আৰে মহাপাপশীল। নিজৰ পিতৃ মাতৃ যি পিতৃ মাতৃৰ সেৱা মানে সমস্ত তীৰ্থৰ সেৱা, যি পিতৃ মাতৃৰ সেৱা মানে স্বয়ং ঈশ্বৰৰ সেৱা, যি পিতৃ মাতৃৰ সেৱা শুশ্ৰূষা মানে সমস্ত জলময় তীৰ্থত স্নান কৰা হৈ যায়। এতিয়া আমাৰ প্ৰভু সমস্ত অকণমান বেলেগ এটা কাহিনী শুনক। পিতৃ মাতৃৰ সেৱা যুৱক যুৱতীসকলৰ কাৰণে কিমান সৌভাগ্যৰ মহিমাযুক্ত বস্তু। যিদৰে আমাৰ ধৰ্মীয় সংস্কৃতিত স্বামী শুশ্ৰূষাই এগৰাকী সতী তিৰোতাৰ মহাধৰ্ম, ঠিক তেনেধৰণে পিতৃ মাতৃৰ সেৱাই পুত্ৰৰ কাৰণে সৰ্বশ্ৰেষ্ঠ মহান ধৰ্ম। ইয়াৰ এটা কাহিনী শুনক। মহাদেৱ শিৱ পাৰ্বতীৰ দুজন ল'ৰা আছিল, এজনৰ নাম কাৰ্তিক, এজনৰ নাম গণেশ। গণেশ কাৰ্তিক দুইজন ডাঙৰ হ'ল আৰু যৌৱন প্ৰাপ্ত হ'ল। গণেশে এদিন ক'লে আৰু মাকৰ আগত, মা মই হ'লে দাদাতকৈ আগত বিয়া পাতিম। মাক পাৰ্বতীয়ে ক'লে, ই লাজ নাইকিয়া, তোৰ দাদা থাকোঁতে তই এইবোৰ কথা ক, হ'ল পিছে কি হ'ল? এই দাদাটো তোতকৈ ডাঙৰ নহয়, হওক ডাঙৰ। এইধৰণে পাতি মেলি থাকোঁতে কাৰ্তিকে আহি শুনিলে, মা কি হ'ল? এইটো লাজ নাইকিয়াতো, এইটো তোতকৈ হেনো আগতে বিয়া পাতি, কেলৈ হ'ব? তাতকৈ মই ডাঙৰ হ'লি যেনিবা ডাঙৰ। এই থৈয়া নথৈয়া লাগি থাকোঁতে মহাদেৱ শংকৰে ক'লে, এই তহঁতি হুলস্থুল নকৰ, তহঁতৰ দুইটাৰে মই এটা পৰীক্ষা ল'ম। পৰীক্ষাত যিটোৱে আগতে পাছ কৰিবি তাৰে মই বিয়া পাতি দিম আগতে, হ'ব? দুইটাই এশ লাগিল হ'ব। তেচা আমি দুয়োকে সীমা কৰি যি এই পৃথিৱীখন একেটা উশাহতে 14 বাৰ ঘূৰি আহি আকৌ ইয়াত ওলাবিহি, যি আগতে আহি পাবিহি তাৰে আগতে বিয়া পাতি দিম, হ'ব? শলাগিল দুইটাই। গণেশৰ কিন্তু মনটো অলপ সেমেকিল। মই কথাটো ক'লোঁ, কি হ'ব এতিয়া? মই মোৰ এইডাল পেটেৰে সৈতে মোৰ বাহনহে যিটো নিগনিটোৱে মোক কিমান নিব। এই দাদাই ময়ূৰী পক্ষীত উঠি দিয়াৰ লগে লগে 14 বাৰ নালাগে, 28 বাৰ পৰিক্ৰমা কৰিও একেটা উশাহত ওলাবহি পাৰিব। আৰু ময়ূৰ পক্ষীৰ গতি মোৰ এই নিগনিটোৱে ক'ত পাবগৈ? মোৰ বাহন নিগনি। হৰি হৰি, ময়ে ক'লোঁ এতিয়া কি হ'ব মোৰ অৱস্থা? তাই গণেশে দুখে বেজাৰে ভিতৰলৈ সোমাই গ'ল। থাল এখনতে ধূপ ধূনা সুগন্ধি চন্দন, এটা কটৰী বাতিত, সৰু বাতি এটাত পায়সৰ মানে পৰিপূৰ্ণ পায়স লৈ আনিছে। পায়সযুক্ত সুগন্ধি দ্ৰব্য বস্তুৰে সৈতে পৰিপূৰ্ণ থালখন মাক দেউতাকৰ সন্মুখত ৰাখি সাষ্টাংগে প্ৰণিপাত জনাই সেৱা ধৰিলে। কি কৰ? নাই, একো কথা নাই, বতৰা নাই। গণেশে মুঠতে একেটা উশাহতে মাক দেউতাকক 14 বাৰ পৰিক্ৰমা কৰি পুনৰ অষ্টাংগ সেৱা ধৰিলে। ক'লে বোলে মোৰ এতিয়া হৈ গ'ল। কি হ'ল? বোলে যি পিতৃ মাতৃ যাৰা সমস্তৰ গৃহত যেতিয়ালৈকে থাকিব তেতিয়ালৈকে সেই পৰিয়ালৰ পুঁজিসকলে যদি পিতৃ মাতৃক সন্তোষ কৰিলে, সেৱা ধৰিলে, তেতিয়াহ'লে সমস্ত পৃথিৱী পৰ্যটন কৰি তীৰ্থ ভ্ৰমণ কৰি যি পুণ্য পাব লগা আছিল সমস্ত পুণ্য অৰ্জন কৰিব পাৰে পিতা মাতাৰ সেৱাৰ জৰিয়তে। মোৰ এতেকে মই একেটা উশাহতে 7 বাৰ 14 বাৰ পৰিক্ৰমা কৰিলোঁ, তোমৰা সমস্তক বছ মোৰ সমস্ত তীৰ্থ ভ্ৰমণ কৰা হৈ গ'ল। মহাদেৱ শংকৰে ধন্য ধন্য মোৰ পুত্ৰ গণেশ। চা, এই পৃথিৱীত চন্দ্ৰ সূৰ্য থাকে মানে তোৰ পূজা যুগ যুগান্তৰ চলি থাকিব। চলি আছে গণেশৰ পূজা। কাৰ্তিকৰ নাম নাই, গন্ধ নাই। গতিকে আমি একচন কাৰ্তিক মনৰ যুৱক যুৱতীয়ে আজি কি কৰিছোঁ?
এই গণেশৰ সংস্কৃতিৰ যিটো পিতৃ মাতৃৰ সেৱা সেই সেৱাত নাই এতিয়া আমি আমাৰ পিতা মাতাক আমি ঘৰত ৰাখি ভাল নাপাওঁ আজি আমাৰ পিতা মাতাক আমি সময় হ'ল বছ বৃদ্ধাশ্ৰমত থৈ আহিবগৈ লাগে এইটো হ'ল আমাৰ আৰ্থিক মনৰ আমি একচাম যুৱক বন্ধু আছোঁ যিসকলে পিতৃ মাতৃৰ সেৱা মানে যেন ই এটা আঁতৰাই থোৱা বোজাহে থ'ব লগা থৈ আহিবগৈ লাগে ক'ৰবাত এই ভয়ানক অৱস্থাটোৱে কিন্তু আমাক বাৰে বাৰে আমাক দৰ্শন দি আছে সেইকাৰণে আমি এই সংকটবিলাকৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণেই আমি চাবোৱাৰ সময় হ'ল নিজে নিজক বচোৱাৰ সময় হ'ল তে যাই নহওক প্ৰভু সমস্ত তে আমি যিদৰে এগৰাকী গৃহিণী আইৰ কাৰণে স্বামী শুশ্ৰূষা মানে ঈশ্বৰ শুশ্ৰূষা ঠিক তেনেকৈ আমাৰ যেতিয়ালৈকে আমাৰ পিতৃ মাতৃ গৃহত আছে সজপুত্ৰৰ পিতৃ মাতৃ সেৱা মানে ঈশ্বৰ সেৱা তে প্ৰভু সমস্ত তে আমি ভাগৱত গ্ৰন্থৰ আধাৰতে আজি আমি চহৰে নগৰে গাঁৱে ভূঞে সমস্ত জেগাতে আমি এটা পৰিৱেশ পাই আহিছোঁ সমস্তজনে এই পৰিৱেশটো হ'ল বৈকুণ্ঠৰ পৰিৱেশ এই বৈকুণ্ঠৰ পৰিৱেশটো আমিনো বাৰু পালোঁ ক'ত কেনেকৈ কোনে দিলে আমাক এই কথাবোৰ কিন্তু আমি মন কৰিব লগা আছে আজি ধৰি লওক যোৱা পৰহিৰ পৰাই আপোনাৰ সবে যে এই ভাগৱত গ্ৰন্থ শ্ৰৱণ কীৰ্তন কৰি আহিছে একাধাৰে এই ভাগ যে পৰম মংগলময় নাম এই ভাগ যে আপোনাৰ সবে নাম সমস্তজনে সুৰত সুৰ মিলাই গাবৰ কাৰণে এজন উপাস্য দেৱক সন্তোষ কৰা সেৱা ধৰাৰ এভাগ পবিত্ৰ গৃহ যি ভাগৰ নাম নামঘৰ বুলি কোৱা হয় এই অৱদানবোৰ কাৰ কেৱল এজনৰে সেইজন হ'ল কৃপালু শ্ৰীমন্ত শংকৰদেৱ মহাপুৰুষ কৃপালু গুৰুজনে যদি আমাক এই ভাগ নামঘৰ মণিকূট নিদিলেহেঁতেন তেতিয়াহ'লে আজি আমি এনেকুৱা এটা পৰিৱেশ বৈকুণ্ঠৰ পৰিৱেশ নাপালোহেঁতেন ৰাম পূৰ্বকালে নামঘৰ মণিকূট নাই আশামত সজাই দিলে শংকৰ গোসাঁই মন কৰকচোন আমাৰ হেনো চতুৰ্দশ শতিকাৰ আগত এই অসম প্ৰান্তত বোলে নামঘৰ মণিকূট গৃহ নাছিলে আছিল কেৱল মঠ মন্দিৰ এতিয়াও যিদৰে মঠ মন্দিৰ দৌল দেৱালয় আছে এই মঠ মন্দিৰ দৌল দেৱালয় গুৰুজনাৰ আগত এই অসম প্ৰান্তত কেৱল মঠ মন্দিৰ দৌল দেৱালয়হে আছিল নামঘৰ নাছিল তে কোনে বনাই দিলে বুলি ক'লে আশামত নামঘৰ মণিকূট সজাই দিলে শংকৰ গোসাঁই আমাৰ কৃপালু গুৰুজনক গোসাঁই বুলি কৈছে গোসাঁই শব্দটো ক'ত ক'ত ব্যৱহাৰ কৰে চাবচোন ৰামচন্দ্ৰক গোসাঁই বুলি কয় কৃষ্ণ গোসাঁই বুলি কয় বলভদ্ৰ গোসাঁই বুলি কয় আৰু গোসাঁই শব্দে প্ৰকাশ কৰিছে কৃপালু গুৰুজনক তে গুৰুজন বস্তুৱে যেতিয়া নামঘৰ মণিকূট নিৰ্মাণ হ'ল আৰু তে ভাবিলে যে আমাৰ মণিকূট গৃহ দেখাত নামঘৰ ভাগৰ তুলনাত তেনেই সৰু আমাৰ যেনেকৈ
ডিঙিৰ পৰা ভৰিলৈকে শৰীৰটো দীঘল, ডিঙিটোৰ ওপৰত লাগি থকা মূৰটো তেনেই সৰু শৰীৰটোৰ তুলনাত, কিন্তু গোটেই শৰীৰটো কণ্ট্ৰল কৰা শক্তিটো যিহেতু আমাৰ মগজুত থাকে, যদিও বা মূৰটো তেনেই সৰু আকৃতিত, গোটেই লম্বা শৰীৰটো কণ্ট্ৰল কৰা শক্তিটো মূল কাৰ্যালয়টো হ'ল যিহেতু মগজু মূৰটো, ঠিক তেনেধৰণে মহাপুৰুষীয়া আৰ্হিত কৃপালু গুৰুজনৰ একশৰণ নাম ধৰ্ম আদৰ্শত এই নাম ধৰ্ম, এই নামঘৰে পৰিচালনা কৰাৰ মূল শক্তিভাগ হ'ল মণিকূট গৃহ। তে মণিকূট গৃহতে এতিয়া গুৰুজন বস্তুৱে দেৱক প্ৰতিষ্ঠা কৰা কথাটো ভাবিলে। তে দেৱৰ কি ৰূপত প্ৰতিষ্ঠা কৰা যাব? দেৱৰ কৃষ্ণদেৱৰ ঈশ্বৰৰ মূৰ্তিটো 8 প্ৰকাৰে আছে। পৰম্পৰাগত হিচাপত দাৰুময় মানে ঈশ্বৰৰ মূৰ্তি কাঠেৰে বনোৱাক দাৰুময় বুলি কয়। লেপ্য লিপি মাটিৰে বনোৱা ঈশ্বৰৰ মূৰ্তিও হ'ব পাৰে, তাক লেপ্য মূৰ্তি বুলি কয়। লেখ্য অংকন কৰি বনোৱা কলমেৰে তুলিকাৰে সৈতে তাক লেখ্য মূৰ্তি বুলি কোৱা হয়। লৌহ মূৰ্তিও থাকিব পাৰে, লোহাৰে নিৰ্মাণ কৰা। তাম্ৰ মূৰ্তিও থাকিব পাৰে, তামেৰে বনোৱা। ৰৌপ্য মূৰ্তিও থাকিব পাৰে। পিছে বাংময় মূৰ্তিও আছে। আমাৰ এই অসম প্ৰান্তত মই এতিয়া কি মূৰ্তি মণিকূটত প্ৰতিষ্ঠা কৰোঁ? গুৰুজনে ভাবিলে। গুৰুজনে দেখিলে, আমাৰ যিহেতু ধৰ্মভাগৰ আৰ্হি হ'ব মহাপুৰুষৰ, গতিকে মহাপুৰুষে কি বুলি ক'লে বাৰু ভকতৰ আগত ভাবিলে আৰু সাৰোগত কৰিলে। মহাপুৰুষেতো কোৱা নাই তিৰোধায় প্ৰবিষ্টুহম দাৰুময় মূৰ্তি। উদ্ধৱে যেতিয়া কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ ক্ষণত মহামহন্ত উদ্ধৱে কৃষ্ণক যেতিয়া কান্দি কান্দি এভাগ অনুৰোধ কৰিলে, সখা মই তোমাক ইমান ভাল পাওঁ, তুমি যদি মোক এৰি বৈকুণ্ঠলৈ যোৱা মই কিন্তু জীয়াই নাথাকিম। তে ভগৱান কৃষ্ণই ক'লে, নহয় সখা, মই বৈকুণ্ঠলৈ যাম, তুমি ইয়াত থাকিব লাগিব। এইকাৰণে ও ৰাম তুমি আমি দুয়ো গ'লে হৈবে কৰ্ণৰ্থ, লুপ্ত হৈবে জ্ঞান ইটো ভকতিৰ পথ। ভকতি নফৈলে ভূমি যাইবে ৰসাতল। ভকতিক ৰাখিয়া ৰহিও মহাবল। সখা মই বৈকুণ্ঠলৈ যাম, লগত যদি তোমাকো লৈ যাওঁ, তুমি আমি দুয়ো গ'লে হৈবেগ অনৰ্থ, বৰ ডাঙৰ অনৰ্থ এটা হ'ব। চোৱা সখা, মই গ'লে দ্বাৰকা নগৰ সাগৰত যাইবে তল। ভকতি নভৈলে পৃথিৱী যাইবে ৰসাতল। মই বৈকুণ্ঠলৈ যাম, দ্বাৰকা নগৰখন সাগৰত তল যাব, কোনো ডাঙৰ লোকচান নহয়। কিন্তু ভকতি যদি পৃথিৱী মণ্ডলত নাথাকে, গোটেই পৃথিৱীখনেই অজ্ঞান সমুদ্ৰত ডুবি যাব। গতিকে এতেকে ভকতিক ৰাখিয়া ৰহিও মহাবল। তুমি শংকা নকৰিবা সখা, মই বৈকুণ্ঠলৈ যাম মানে ইয়াত মই নাথাকোঁ এইটো কথাটো নহয়। মই বৈকুণ্ঠলৈ যাম, গৈও কিন্তু মই ইয়াত থাকি যাম। তিৰোধায় প্ৰবিষ্টুহম শ্ৰীমৎ ভাগৱতাৰে নৱম। তেনয় বাংময় মূৰ্তে
प्रत्यक्षावर्तते हरि तिरोधाय प्रविष्टुहं श्रीमद् भागवतारे नवम तेनयो वाङ्मय मूर्ते प्रत्यक्षावर्तते हरि प्रत्यक्षावर्तते हरि কোলে সখা মোৰ তিৰোধাম হ'ব সঁচা কথা তিৰোধায় কিন্তু প্ৰবিষ্টু হ'ম মই ইয়াত থাকিম নহয় এটা আচৰিত কথা আপুনি যদি কয় মই নামঘৰ পৰা ঘৰলৈ যাম ঠিক মই 2 বজাৰ লগে লগে ঘৰলৈ গুচি যাম কিন্তু মই নাযাওঁ ইয়াতে থাকিম আৰে এইটো কেনেকুৱা কথা হ'ব পাৰে আপুনি নামঘৰ পৰা ঘৰলৈ যাম বুলি ক'লে কৈ আকৌ কৈছে নহয় মই ইয়াতে থাকিম ভগৱান কৃষ্ণই ক'লে মোৰ তিৰোধাম হ'ব মোৰ বকুণ্ঠলৈ যাত্ৰা হ'ব কিন্তু মই ইয়াত থাকিম উদ্ধৱে সুধিলে সখা ক'ত থাকিব কেনেধৰণে থাকিব থকা হ'ব তে ক'লে যে মই শ্ৰীমদ্ ভাগৱত আৰ্ণৱম মই শ্ৰীমদ্ ভাগৱত সমুদ্ৰত মই থাকিম কেনেকৈ তাৰ এটা মোৰ ৰূপ হ'ব তেনয়ো তাত মোৰ ৰূপটো হ'ব বাংময় ৰূপ অৰ্থাৎ বাক যোগ ময় সমান বাংময় বাক শব্দৰ অৰ্থ হ'ল বাণী অৰ্থাৎ মোৰ ৰূপটো হ'ব শব্দময় ৰূপ বাণীময় ৰূপ তেনেহেন তেনয় বাংময় মূৰ্তে তেনেহেন বাণী মূৰ্তি ভাগৱতত প্ৰত্যক্ষাৱৰ্ততে হৰি সখা হৰিয়ে তোমাক কথা দিলোঁ হৰি প্ৰত্যক্ষভাৱে থাকিব সেইকাৰণে তেনেহেন ভাগৱত গ্ৰন্থ ভাগক আমি আমাৰ যে কিমান সৌভাগ্য চাওক যি ভাগৱত গ্ৰন্থৰ বাণী ৰূপত ভগৱান প্ৰত্যক্ষভাৱে আছে তেনেহেন ভাগৱত গ্ৰন্থ আজি আপুনি আমি চুব পাৰিছোঁ চাব পাৰিছোঁ পঢ়িব পাৰিছোঁ শুনিব পাৰিছোঁ এই সুবিধাটো আমাক কোনে দিলে কৃপালু গুৰুজনে দিলে তেনয় বাংময় মূৰ্তি প্ৰত্যক্ষাৱৰ্ততে হৰি হৰিয়ে কথা দিলোঁ আজি তোমাৰ আগত তেনেহেন বাংময় মূৰ্তি ভাগৱত গ্ৰন্থত হৰি জন্মে জন্মান্তৰ যুগ যুগান্তৰে প্ৰত্যক্ষভাৱে হৰি থাকি যাব সেইকাৰণে শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপনাশিনীম শ্ৰৱণাত সেৱনাত পাঠাত শ্ৰৱণাত সেৱনাত পাঠাত দৰ্শনাত পাপনাশিনীম তেনেহেনে ভাগৱত গ্ৰন্থ কোনোবাই যদি শ্ৰৱণ কৰিলে কোনোবাই যদি সেৱা ধৰিলে ভাগৱতত কোনোবাই যদি পাঠ কৰিলে পাঠাত বোলে আন কাৰ একো কৰিবলৈ সময় নাই বোলে দেখা এটাহে কৰি গ'ল আৰু বোলে মোৰ বাপ বৰ দৌৰা দৌৰি যাব লাগিব আৰু গতিকে মই দেখা এটাহে কৰিলোঁ দৰ্শনাত সত্ত্বেও পাপনাশিনীম বুলি কৈছে ইমান মহত্বপূৰ্ণ এই ভাগৱত গ্ৰন্থ গতিকে এই ভাগৱত গ্ৰন্থ ভাগ আমাক কোন দেউতাজন কোন কৃপালু গুৰুজন বস্তু সেই গুৰুজন বস্তু এতিয়া কি কৰিলে যে যেহেতু ভগৱানে কৃষ্ণই মহাভাগৱত মহাভক্ত উদ্ধৱৰ আগত ভাগৱত গ্ৰন্থত বাণীময় ৰূপতহে মই থাকিম বুলি কৈ থৈ গ'ল এইটো কোৱা নাই কৃষ্ণই তিৰোধায় প্ৰবিষ্টুহম লৌহ্য মূৰ্তে তিৰোধায় প্ৰবিষ্টুহম লেপ্য মূৰ্তে বা তাম্ৰ মূৰ্তে এইবোৰ নাই কোৱা কৈ থৈ গ'ল তিৰোধায় প্ৰবিষ্টুহম মোৰ বকুণ্ঠত গতি হ'ব কিন্তু মই ইয়াত থাকিম ক'ত বাংময় মূৰ্তে এতেকে আমাৰ মণিকুট গৃহত এই বাংময় মূৰ্তি প্ৰতিষ্ঠা কৰিব লাগিব গুৰুজনৰ সিদ্ধান্ত এতিয়া ক'ত বহুৱাব সেই বাংময় মূৰ্তি দেৱক প্ৰতিষ্ঠা কৰিবৰ কাৰণে গুৰুজনে সুন্দৰ এভাগ আসন বনোৱাৰ কথা ভাবিলে আৰু সেই আসন ভাগ বাৰু কেনেকুৱাকৈ বনালে ভাল হ'ব সেই বাংময় মূৰ্তিৰ ওপৰত থকা দেওজন
কিমানৰ গৰাকী সপ্তবকুণ্ঠৰ গৰাকী যিহেতু সেইকাৰণে সপ্তবকুণ্ঠৰ আৰ্হিত 7 খলপোৱা সিংহাসন গুৰুজনে বনোৱাৰ কথা ভাবিলে কেনেকৈ বনাব বাৰু কি কাঠেৰে বনালে ভাল হ'ব এই কথাটো গুৰুজনে চিন্তা কৰিলে দেখিলে যে কঁঠাল কাঠৰ সাহেৰে সৈতে বনোৱা হওক কঁঠাল কাঠৰ সাহটোত মানে আকৰ্ষণীয় কাৰুকাৰ্যবিলাক বনাবলৈও ভাল হ'ব বেগেতে ফাটা ফুটা বা ঘূনে খোৱা বা নষ্ট হৈ নাযাব সেইকাৰণে ওৰাম কঁঠাল কাঠৰ সাঁচে সিংহাসন কাটি ও শংকৰে জিলা সিংহাসন পৰিপাতি এৰামে তাহাৰ পৰে আমহি ঘৰ দিল সিটো সিংহাসন মণিকূট থাপিল আমাৰ যে 7 খলপোৱা আসনৰ ওপৰত আপুনি আমি 4কোণীয়া বাকচ এভাগ যে দেখোঁ সেই ভাগৰ নাম আমহি ঘৰ বুলি কৈছে এতিয়া সেই আমহি ঘৰ যুক্ত অৰ্থাৎ 7 খলপোৱা আসন ভাগ গুৰুজনে মণিকূট গৃহত প্ৰতিষ্ঠা কৰিলে এৰাম গোপী উদ্ধৱ সম্বাদ শংকৰে লিখিল সিটো গ্ৰন্থ সিংহাসনত থাপনা থাপিল প্ৰথম হেনো বট্টদবাত গুৰুজনে নামঘৰ মণিকূট আসন প্ৰতিষ্ঠা কৰি সেই আসনত বাংময় মূৰ্তিত প্ৰতিষ্ঠা কৰিছিল গোপী উদ্ধৱ সম্বাদ নৰনাৰায়ণৰ ৰাজদৰবাৰত যাওঁতেহে গুণমালা লিখিছিল গতিকে তাৰো বহু বৰ্ষৰ আগতে বট্টদবাত নামক গৃহ সত্ৰ গুৰুজনে নিৰ্মাণ কৰিছিল আৰু বাংময় মূৰ্তি গোপী উদ্ধৱ সম্বাদ প্ৰতিষ্ঠা কৰিলে এৰাম তাহাতে গ্ৰন্থক থৈলা মানে কি আমহি ঘৰতে ওপৰৰ বাকচ ভাগতে ওৰাম তাহাতে গ্ৰন্থক থৈলা বস্ত্ৰে আছদিয়া ও দুই কাষে গছা বন্তি দিলা নেউজীয়া সেই বাকচ ভাগতে আমহি গৃহতে গুণমালা বুলিয়ে কওঁ বা আমি গোপী উদ্ধৱ সম্বাদ বুলিয়ে কওঁ তাতে গ্ৰন্থভাগ প্ৰতিষ্ঠা কৰা হ'ল এই আদৰ্শটো গুৰুজনৰ আৰু আসনৰ সন্মুখত ক'ত গছা ক'ত বন্তি ক'ত গোৱা আগ কৰিব লাগে এই দিহা প্ৰণালীটো গুৰুজনৰ দেৱক প্ৰতিষ্ঠা কৰা হ'ল আপোনাৰ ঘৰলৈ যেনিবা আলহীজন মাতিছিলে গ'ল আলহীজন আপুনি বহুৱালে আলহীজনকতো আতিথ্য আপুনি কিবা জলযোগৰ চাহ তামোল অকণমান যিদৰে ব্যৱস্থা কৰাটো কৰে ঠিক আমাৰ কৃপালু গুৰুজন বস্তুৱে দেৱক অৰ্পণা কৰিবৰ কাৰণে সমস্তজনে গাঁওবাসী ৰাইজ ভকত বাপ বান্ধৱ পুৰুষ প্ৰকৃতি নিৰ্বিশেষে যুৱক যুৱতী নিৰ্বিশেষে সমস্তজনে সেই দেৱত এমুঠি শুদ্ধ দ্ৰব্য আহৰণ কৰি আনি দেৱত অৰ্পণাটো কৰি খোৱা ভাল হ'ব কাৰণ দেৱত অৰ্পণা নকৰাকৈ যদি খোৱা যায় তেতিয়াহ'লে গৃহস্থ ঘৰলৈ আলহী মাতি গৃহস্থই আলহীক নিদিয়াকৈ গৃহস্থই খোৱা নিচিনা হ'ব সেইটোতো বৰ অন্যায় হ'ব দেৱান ভাৱায়তানেন তে দেৱান ভাৱায়ন্ত বহ
পৰস্পৰম ভাৱয়ন্ত শ্ৰেয় পৰমবাপ্স্যথ দেৱান ভাৱয়তান্যেন। মোৰ এই অসম প্ৰান্তৰ সমস্তজন মানুহৰ মাজত একেশ্বৰবাদৰ ধাৰণাটো মই সুমিয়াই দিবই লাগিব। সকলো মানুহকে দেওপৰায়ণ ভাৱনাৰে আগ্ৰহী কৰাবই লাগিব। কিয়নো দেৱান ভাৱয়তান্যেন, যদি মানুহবিলাকৰ এককৃষ্ণ দেৱ বিষয়ক ভাৱনা হৈ যায় তেতিয়াহ'লে দেৱান ভাৱয়ন্তঃ, তেতিয়াহ'লে অসমবাসী ৰাইজক সমস্তজন মানুহক নৰ নাৰীক দেৱেও অৰ্থাৎ কৃষ্ণ দেৱেও ভক্তি কৰিব, কৃপা কৰিব, মৰম কৰিব, দয়া কৰিব। যিমান যিমান পৰিমাণে অসমবাসী ৰাইজ নৰ নাৰীয়ে দেও ভাৱনাৰে সৈতে ভক্তিপৰায়ণ হ'ব, সিমান পৰিমাণে দেও সমস্তজন মানুহক সমস্তজন সেৱকীক অনুগ্ৰহ কৰিব। পৰস্পৰম ভাৱয়ন্তঃ, ভকতে ভগৱন্তক যিমান পৰিমাণে ভাবিব সিমান পৰিমাণে ভগৱন্তই ভকতক ভাবিব। এই যে ভগৱন্তই ভকতক ভবা আৰু ভকতে ভগৱন্তক ভবা, পৰস্পৰম ভাৱয়ন্তঃ। ভকত ভগৱন্তৰ পৰস্পৰ ভাৱনাৰ পৰিপ্ৰেক্ষিতত কি হ'ব? সেই সমাজত বা সেই গৃহত শ্ৰেয় পৰম অবাপ্স্যথ, পৰম মংগলময় গৃহলৈ ৰূপান্তৰিত হ'ব, পৰম মংগলময় সমাজ হিচাপে পৰিগণিত হ'ব, পৰম মংগলময় অঞ্চল হিচাপে গ্ৰাম হিচাপে পৰিগণিত হ'ব। এই উদ্দেশ্য চিন্তা কৰি গুৰুজনে ভাবিলে দেৱক দ্ৰব্য বস্তু দিবৰ কাৰণে সোণৰে থালি এখন বনোৱা হওক নেকি? এইটো হোৱা নাই। ৰূপৰ থালি এখন দৰকাৰ হ'ব এই বুলি ভবা হ'লেও কৰি দিব পাৰিলেহেঁতেন, নাই কৰা। গুৰুজনে কি কৰিলে? কাঠৰ যিদৰে কঁঠাল কাঠৰ সাহেৰে সৈতে সিংহাসন নিৰ্মাণ কৰিলে নিজে হাতুৰি বটালি লৈ, ঠিক তেনেকৈ নিজে হাতুৰি বটালি লৈ অ ৰাম হেঙুলীয়া শৰাই শনি শংকৰে কাটিল অ কেঁচা মাহ চাউল আদি তাত পৰে দিল এৰা সৰ্বদেশে সিদ্ধ কৰি নৈবেদ্য দিবয় কেঁচা মাহ চাউল দিবে শংকৰে কহয়। মন কৰকচোন, অসম প্ৰান্তৰ বাহিৰে যিমানবিলাক মঠ মন্দিৰ আছে জগন্নাথ ধামতো সেই ব্যৱস্থাই আছে। প্ৰসাদ মানে সিদ্ধ কৰি দিব, ক'ৰবাত হয়তো প্ৰসাদ মানে ভজা চেনি গুটি মিঠাই গুটি দিব, কিন্তু আমাৰ গুৰুজনৰ প্ৰসাদত সেই ধাৰাটো নাই, ভাজি দিয়া নিয়ম নাই, সিদ্ধ কৰি দিয়া নিয়ম নাই। আমাৰ গুৰুজনৰ আদৰ্শত আছে কি? হেঙুলীয়া শৰাইখনি শংকৰে কাটিল, কাঠৰ এখন আটক ধুনীয়া শৰাই গুৰুজনে নিৰ্মাণ কৰিলে, আৰু এই শৰাইৰ ওপৰত কেঁচা মাহ চাউল আদি কেঁচা দ্ৰব্য দিয়া আদৰ্শটো কিমান বিজ্ঞানসন্মত নিয়ম সোমাই আছে বন্ধ কৰিব লগা। শৰাই ভাগ কাঠৰ, পিতলৰ শৰাইতকৈ কাঠৰ শৰাই দ্ৰব্য সাদিন খাতে দি থৈ দিয়ক, একো তাত বেয়া এটা অৱস্থালৈ ৰূপান্তৰিত নহয়। পিতলৰ শৰাই এখনৰ আজি বাদে কালিলৈ পৰহিলৈ থৈ দিয়ক, মানে তাত মানে ভেঁকুৰ জন্মি যাব, অহিয়া হৈ যাব। কাঠৰ শৰাইখনত একো নহয়। আকৌ গুৰুজনে ইমান ধুনীয়াকৈ শৰাইখন নিৰ্মাণ কৰিলে, কৰি আকৌ এটা কথা চিন্তা কৰি চালে, আন এভাগ যদি বতাহটোৰ নিচিনাকৈ কৰি লৈ ইয়াৰ ওপৰত লগাই দিয়া যায় তেতিয়া আকৌ ই ধুন এভাগ বেলেগ এভাগ পাত্ৰ হৈ পৰিব, যাৰ নাম সফুৰা। অ শৰাইৰ ওপৰে এক বতাহ নিৰ্মিল, তাৰমানে
শৰাইখনৰ ওপৰত ঢাকনি দিয়া কলচীটোৰ নিচিনা সেই অংকটো সেই ভাগো গুৰুজনে সৃষ্টি কৰি লগ্ন কৰি দৰখালে আৰু নামাংকৃতও কৰিলে। শৰাইৰ ওপৰে এক বতা ক নিৰ্মিল সিটো বতা গোট নাম সফুৰা ৰাখিল। সেই শৰাইখনৰ সেই ওপৰৰ অংশটোৰ সৈতে সংযোগ কৰি থোৱা সেই শৰাইখনক তেতিয়া কোৱা হ'ব সফুৰা। আমাৰ এই তামোল পাণৰ সৈতে যে শৰাই ভাগ আছে ডাঙৰ, এই ভাগৰ ওপৰত যদি সাঁফৰটো লগাই দিয়া হয় তেতিয়া আমি কম এই ভাগ বৰ ধুনীয়া সফুৰা। সেই অংশটো গুচাই দি এই ভাগ থাকিলে এই ভাগৰ নাম হ'ব শৰাই। আমাক গুৰুজনে শৰাই দিলে, সফুৰা দিলে, সিংহাসন দিলে, নামঘৰ দিলে। শৰাই সফুৰা সিংহাসন সদাচাৰ আসামত শ্ৰীশংকৰে কৰিলা প্ৰচাৰ। শৰাই গুৰুজনে দিলে আমাক, সফুৰা গুৰুজনে আমাক দিলে, সিংহাসন গুৰুজনে দিলে, আৰু কি দিলে? সদাচাৰ দিলে। সদাচাৰ মানে মন কৰকচোন কি কি সদাচাৰ। আপোনাৰ সবেতো কীৰ্তন গ্ৰন্থত পঢ়িছে পাইছে, গুৰুজনে কীৰ্তন গ্ৰন্থত পাখণ্ড মৰ্দনত কি বুলি কৈছে? আমাক সদাচাৰ লাগিব হেনো। আমি প্ৰত্যেকজন মানুহ গৃহস্থী মানুহ, প্ৰত্যেকগৰাকী আই মাতৃ আমি গৃহস্থী জীৱন যাপন কৰি আছোঁ। ল'ৰা ছোৱালী জন্ম দিছোঁ, ঘৰ দুৱাৰ খেতি বাতি চাকৰি বাকৰি আদি সৰ্বতো প্ৰকাৰে আমি গৃহী মানুহ। এটি গৃহস্থী ধৰ্মত সদাচাৰ লাগিব। তে গুৰুজনেও সদাচাৰ প্ৰয়োজনীয়তা বোধ কৰি ভকতসকলক সদাচাৰ নীতি নিয়ম দৰ্শাই গ'ল। গুৰুজনে কি কৰিলে? শৰাই সফুৰা সিংহাসন সদাচাৰ আসামত শ্ৰীশংকৰে কৰিলা প্ৰচাৰ। এতিয়া কীৰ্তন গ্ৰন্থত কৈছে, অ সদায় এৰিল আচাৰ ধৰ্ম নভৈল যাৰ জাতি কুল ধৰ্ম। সদায় এৰিল আচাৰ ধৰ্ম নভৈল যাৰ কিছু জাতি কৰ্ম। এতিয়া সদাচাৰ বুলি কওঁতে গুৰুজনে কেনেকৈ সদাচাৰ মানে ভাড়া বন্ধা কৰিছে মন কৰিব। যেতিয়া নামগৃহলৈ ভকতসকল আগবেলা আহিবলৈ ধৰিলে আৰু তে গুৰুজনে খবৰ ল'লে, বাপ প্ৰাতঃ স্নান হ'লনে? বহুতে কয়, বাপ আমি স্নান কৰি আহিছোঁ। আকৌ কোনোবা দুই এজনে কয়, এই বাপ ভাবিছিলোঁ ইয়াৰ পৰা গৈ গা ধুমগৈ বুলি। অ' নামঘৰলৈ আহিলে তেনে গা পা নোধোৱাকৈ আহিব নাপায় নহয়, গা পা ধুই আহিব লাগে। এই কথাষাৰ গুৰুজনে যেতিয়া খবৰ লোৱা হ'ল আৰু তেতিয়া সকলো ভকতে সদা সৰ্বদাই নামক গৃহলৈ আহিলে আৰু গা পা ধুই অহাটো বাধ্যবাধক হৈ গ'ল। আকৌ কেতিয়াবা কেতিয়াবা গধূলি যেতিয়া পাঠ প্ৰসংগৰ সময় হয় তেতিয়াও খবৰ লয়, বাপ বোলে কৃপালু গুৰু এই সন্ধিয়া স্নান হ'লনে? নাই নহয় বাপ, আমি ৰাতিপুৱাই ধুলো নহয়। ই নহয়, দিনটো কাম বন কৰি বহুত লেতেৰা হৈ থকা হয় যে, এতিয়া সন্ধিয়া নামঘৰলৈ অহাৰ আগত স্নান কৰি আহিব লাগে। সেই কথাটো অ ৰাম গধূলিতে গাও ধোৱা কোনো দেখে নাই, আসাম দেশত শ্ৰীশংকৰে প্ৰৱৰ্তাই।
সন্ধিয়াও যে সন্ধিয়া স্নান কৰিব লাগে, এই কথাবোৰো গুৰুজনে আমাক শিকাই থৈ গ'ল। শৰাই দিলে, সঁফুৰা দিলে, সিংহাসন দিলে, সদাচাৰ দিলে। আৰু গুৰুৰ গৃহলৈ আমি প্ৰৱেশ কৰোঁতে কেনেধৰণে এটি সেৱা লৈ আমি বকুণ্ঠ ভাবি প্ৰৱেশ কৰিব লাগে, গোটেই কথাবোৰ কৃপালু গুৰুজনৰ কৃপাত আমি এইখিনি পালোঁ।